মই প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিছো, মই সুধিব বিচাৰিছো আমাৰ মাধুৰ্য শইকীয়াকে মই সুধিব বিচাৰিছো, মই কেতিয়া কি কেনেধৰণে আপোনাৰ মই আক্ৰমণৰ লগত জড়িত হলো, মই নিজেও আচৰিত হৈছো মোৰ নামটো অহাৰ কাৰণে। মোৰ মৃদুল দলে যোনটো মিণ্টু দলে বুলি লিখিছে, মিণ্টু দলে নাম উল্লেখ কৰাৰ কাৰণে মই আচৰিত পাইছো। আমাৰ এনেধৰণৰ কোনো ৰেকৰ্ডো নাই আজিলৈকে। ছাত্ৰ সংগঠনক নেতৃত্ব দিয়া হিচাপে আমি ষ্টুডেণ্ট ৰিফৰ্মৰ কাৰণে ইমান লাগি আছো, সমাজখনৰ সংস্কাৰৰ বাবে ইমান লাগি আছো। আপোনালোকে আমাক সহায় কৰিছে, আপোনালোকক কিয় আমি বেয়া পাম? আপোনালোকৰ প্ৰতি আমাৰ সন্মান সদায় আছে, সদায় থাকিব। আৰু মোৰ যি প্ৰতিচ্ছবি সংবাদ মাধ্যমত প্ৰচাৰ হ'ল, বাতৰিত প্ৰচাৰ হ'ল, তাৰ বাবে মই বিশেষভাৱে মাধুৰ্য শইকীয়াকো আমি গৰিহণা দিছো, ধিক্কাৰ দিছো। এনেধৰণে এনে তথ্য নোহোৱাকে ভিত্তিহীনভাৱে আমাৰ নাম, আমাৰ ভাৱমূৰ্তি জনমানসত নষ্ট কৰাৰ যি প্ৰচেষ্টা, এইটো মই একদম দুখ প্ৰকাশ কৰিছো। আৰু ভাবিছো মই এতিয়া আইনীভাৱে মই কিছু পদক্ষেপ বা আইনৰ কাষ চাপিবলৈ লাগিব, কিয়নো মোৰ নাম গোটেই সমগ্ৰ অসমতে বাতৰিত এতিয়ালৈকে প্ৰচাৰ হোৱা বুলি খবৰ পাইছো আৰু চাইছো। মই কি কাৰণে মোৰ নামটো সাঙুৰ কালে, তাকামি সিং পৰিংকাবাঙৰ নাম কিয় সাঙুৰ কালে, তাৰ বাবে মই অতি দুখ অনুভৱ কৰিছো। আৰু আপোনালোকৰ মাধ্যমেৰে মই পুনৰবাৰ জনাইছো যে মাধুৰ্য শইকীয়াৰ ওপৰত আমি আইনী ব্যৱস্থা, আইনত কেনেধৰণৰ ব্যৱস্থা আছে সকলোবিলাক আমি পৰামৰ্শ লৈ আইনীভাৱে কিছু আমি ব্যৱস্থা গ্ৰহণৰ বাবে কাষ চাপিম। আৰু পুনৰবাৰ আহ্বান জনাইছো যাতে যেন তাকামি সিং পৰিংকাবাং যি শৃংখলাবদ্ধ ছাত্ৰ সংগঠন, এই সংগঠনৰ নাম এনেধৰণৰ অসাংবিধানিক কাৰ্যত লিপ্ত হোৱা বুলি যাতে আকৌ অপপ্ৰচাৰ নকৰে, তাৰে আমি আহ্বান জনাইছো। আমি সদায় আপোনালোকক শ্ৰদ্ধা আৰু সন্মান জনাই আছো আৰু জনাই থাকিম। আৰু শেষত আপোনালোকৰ মাধ্যমৰ যোগেদি আমি আৰক্ষী প্ৰশাসনকো অনুৰোধ জনাইছো, কালিৰ যি অনাকাংক্ষিত ঘটনা, এই ঘটনাটো কেনেকে ঘটিল, কেনেকে হ'ল, তাৰ উচিত তদন্ত কৰি যদি কোনোবা দোষী আছে তাক ন্যায় প্ৰদান কৰিবলৈ আমি তাকামি সিং পৰিংকাবাং পবিত্ৰ মঞ্চৰ পৰা আপোনালোকৰ যোগেদি অনুৰোধ জনাইছো। শেষত আপোনালোকৰ মাধ্যমৰ যোগেদি আমি আৰক্ষী প্ৰশাসনকো অনুৰোধ জনাইছো, কালিৰ যি অনাকাংক্ষিত ঘটনা, এই ঘটনাটো কেনেকে ঘটিল, কেনেকে হ'ল, তাৰ উচিত তদন্ত কৰি যদি কোনোবা দোষী আছে তাক ন্যায় প্ৰদান কৰিবলৈ আমি তাকামি সিং পৰিংকাবাং পবিত্ৰ মঞ্চৰ পৰা আপোনালোকৰ যোগেদি অনুৰোধ জনাইছো।